আজিলৈকে স্থায়ী নিযুক্তি নহল শোণিতপুৰ জিলাৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত কৰ্মৰত অস্থায়ী কৰ্মচাৰীসকলৰ। ইয়াকে লৈ আজি দিনৰ 11 বজাত ঢেকিয়াজুলিত অসন্তুষ্টি প্ৰকাশ কৰিলে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ অস্থায়ী কৰ্মচাৰী সন্থাৰ শোণিতপুৰ জিলা সমিতিয়ে। উল্লেখ্য যে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বিভিন্ন পদত কৰ্মৰত শোণিতপুৰ জিলাৰ অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত সংগঠনটোৱে মন্ত্ৰী অশোক সিংহলক স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে আজি ঢেকিয়াজুলিত সংবাদ মাধ্যমৰ জৰিয়তে অসন্তুষ্টি প্ৰকাশ কৰি এনেদৰে কয়। 2005 চনৰ আগৰে পৰা আমি সকলোৱে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত বিভিন্ন পঞ্চায়ত আৰু ব্লকসমূহত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত আমি বিনাহাৰে অবৈতনিকভাৱে আমি কৰ্ম কৰি আছোঁ। ৰেগুলাৰ আমি নিজক খুব নিষ্ঠা আৰু ভক্তি সহকাৰে ৰাইজৰ সেৱা কৰি আছোঁ। দুৰ্ভাগ্যবশতঃ আমাৰ আজিলৈকে চৰকাৰী চাকৰি নিয়মীয়াকৰণ নহ'ল, যাৰ গতিকে আমাৰ নিজৰ লগতে নিজৰ পৰিয়ালৰ পোহপাল দিবলৈ বহুত কষ্ট স্বীকাৰ কৰিব লগা হৈছে। আৰু মহোদয়ক আমি বিনম্ৰতাৰে জনাব খোজোঁ, তেওঁৰ চেষ্টাত বহুতো কৰ্মচাৰীৰ কেজুৱেল কৰ্মচাৰীৰ চাকৰি নিয়মীয়া হ'ল, তাত আমাৰ লিষ্ট বাদ পৰি গ'ল। আমি সঘনাই গুৱাহাটী পাঞ্জাবাৰী স্থিত জুৰিপাৰ কমিশ্যনাৰ অফিচত যোগাযোগ কৰি থাকোঁ, তথাপিও আমাৰ কামটো আগুৱাই যোৱা নাই। আমাৰ ফাইল তাতেই আবদ্ধ হৈ আছে। মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে আমাৰ পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াক আমি অন্তৰৰ পৰা ভিক্ষা খুজিব লগা অৱস্থা হ'ল যে মহোদয় আমাৰ চাকৰি ব্যৱস্থা কৰি দিয়ক, নহ'লে আমাৰ পৰিয়াল লৈ আমি ক'ত যাম, কেনেকৈ থাকিম, কি কৰি চলিম। আমাৰ ল'ৰা ছোৱালী ডাঙৰ হৈ আছে, এতিয়া তেওঁলোকক আমি কেনেকৈ চলাম। মই মোৰ ঘৰৰে সত্য কথা যিহেতু ক'লোঁ, মোৰ দৰে সকলো কৰ্মচাৰী একেই অৱস্থা হ'ব। বাচ্চাক যে এটা পেম্পাছ আনি দিম সময়ত সেইটোৰ পইচা নাথাকে, কিবা আহাৰ যোগাৰ ধৰিম সেইটোৰ পইচা নাথাকে। খুব আৱেগিকভাৱে মই এইখন চৰকাৰক বহুত বছৰ আগৰ পৰাই আশা কৰি আছিলোঁ যে আমাৰ এইখন চৰকাৰ আহিব আৰু আমাৰ সুদিন আহিব, কৰ্মচাৰীৰ ভাল দিন আহিব। গতিকে মই কৰজোৰ কৰি সকলোৱে কৰজোৰ কৰক। আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আমাৰ শ্ৰদ্ধাৰ বুকুৰ আপোন আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ হৃদয়ৰ আপোন, তেওঁক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ অস্থায়ী পঞ্চায়তৰ কৰ্মচাৰীসকলক কৃপা দৃষ্টি দি আমাৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত সহায় সহযোগ কৰে যেন। এই আমাৰ অসম চৰকাৰ তথা মাননীয় মন্ত্ৰী মহোদয়ক আমাৰ সকলোৰে ফালৰ পৰা অনুৰোধ।